নমস্কাৰ, মই চিম্পি গগৈ আৰু এক সাম্প্ৰতিক খবৰৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। এই কেইদিন এটা বিষয়ে অসমৰ ৰাজনীতি সমাজ জীৱনত এক অতি তুলপাৰ লগাই আছে, এইভাবে যেহেতু কৰোনাৰ সংহাৰ গুৰুতৰ পৰা গুৰুতৰ হৈ আছে ৰাজ্যৰ প্ৰেক্ষাপটত। আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছিল, য'ত নাছিল কোনো সামাজিক দূৰত্ব, মাস্ক নাছিল, কোভিড প্ৰটোকলৰ কোনো নিয়ম মনা নাছিল সেই সভাখনত। আৰু তাৰ পাছৰে পৰা ৰাজ্যত এই বিষয়টোলৈ অতি বিতৰ্কৰ সৃষ্টি হৈ আছে আৰু তীব্ৰ আলোড়নৰ সৃষ্টি হৈ আছে। আৰু শেহতীয়াকৈ যিহেতু সেই শুক্ৰবাৰৰ দিনটোত আছিল সেই বিশেষ নিৰ্বাচনী সভাখন, তাৰ পাছত কালিৰ দিনটোত অৰ্থাৎ শনিবাৰৰ দিনটোত পুনৰ আন এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল তামুলপুৰত। আৰু সেই সভাতে দেখিবলৈ পোৱা গ'ল যে ৰাজ্যৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত ক্ষমা খুজিছিল যে সেই দিনটোত আসলতে মানুহ বহুত গোট খাইছিল আৰু য'ত তেনেধৰণৰ মানুহে ভিৰ কৰিব বুলি তেওঁ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভবা নাছিল আৰু তাৰ বাবে ৰাইজৰ ওচৰত ক্ষমাও বিচাৰিছে। প্ৰথমতে আমি সেই বিশেষ ক্ষমা খোজাৰ ক্ষণটি আমি এই মুহূৰ্তত ঈশা নিজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আৰু তাৰ পাছত আমি এই সন্দৰ্ভত বিতংভাৱে কথা পাতিম। কোভিড-19 তাৰে নীতি নিয়ম ভংগ কৰা বুলি আপুনি ভাবে নে নাভাবে? আমি বিনামূলীয়াকৈ সংখ্যা সকলোতকৈ কম, এয়া আমাৰ কাৰণে ভাল খবৰ। যদিও বা এজন মৃত্যু এজনৰ মৃত্যু আমাৰ কাৰণে কষ্টদায়ক, গতিকে আপোনালোকে চাফা হৈ থাকিব, হাতখন ধুই থাকিব। আপোনালোকে, মই আকৌ কৈছোঁ, মই নিজে অলপ কষ্টত আছোঁ, তথাপিতো যিমান পাৰোঁ দূৰে দূৰে থাকিব, মাস্কখন নুখুলিব। তাৰ কাৰণে মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। বিজেপিৰ ইলেকশ্যনৰ ৰাজনৈতিক কাৰ্যসূচীলৈ আহিব লগা হৈছে, উপায় নাই। সকলো দলে কৰিছে, বিজেপি দলৰ মানুহেও আমাক মাতে, বিজেপি দলৰ মিটিং শুনিবলৈ ৰাইজো আগ্ৰহী, তাৰ কাৰণে আহিবলৈ বাধ্য হৈছোঁ। কিন্তু আপোনালোকক বিপদত পৰিবলৈ নিদিওঁ, সেই কথা ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ। মানুহখিনিয়ে কিছুৱে মাস্ক পিন্ধা নাছিল, সমালোচনাও কৰিছে, মই ক্ষমা বিচাৰিছোঁ। কিন্তু আপোনালোকে সকলোৱে মাস্ক পিন্ধি আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে মাস্ক পিন্ধি আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৰোনা মহামাৰীৰ এই বিপদৰ পৰা আমি সকলোৱে মুক্তি লাভ লাগিব। আপোনালোকক অনুৰোধ কৰিছোঁ, কালি মোৰ অকণমান ভুল হৈছিলে, মই ইমান আৰু এই মুহূৰ্তত আপোনালোকে সেই বিশেষ মন্তব্যটো শুনিলে, ভাষণ প্ৰসংগত আচলতে ক্ষমা কেনেদৰে খুজিছিল সেয়া আপোনালোকে শুনিলে। সেয়া আছিল কালিৰ দিনটোৰ দৃশ্য। এই মুহূৰ্তত আমি যিটো দৃশ্য দেখুৱাই আছোঁ, এয়াও কিন্তু সেই যিখন সভাত তেওঁ এই ক্ষমা খুজিছিল সেই সভাৰে কিন্তু দৃশ্য। আমি পুনৰবাৰ সেই বিশেষ দৃশ্যটো ঈশা নিজৰ দৰ্শকসকলক দেখুৱাব খুজিছোঁ যে কালিৰ দিনটোত তেখেতে ক্ষমা বিচাৰিছিল, কিন্তু সেই সময়তে এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গ'ল। অৰ্থাৎ কোনো ধৰণৰ এই দৃশ্যটি প্ৰত্যক্ষ কৰিলে আপোনালোকে ভালদৰে গম পাব যে ইয়াত ক'ত সামাজিক দূৰত্ব আছে, ইয়াত কেনেধৰণে আচলতে কোভিড প্ৰট'কল মনা হৈছে। তেওঁ কৈছে ক্ষমা বিচাৰিছে। পূৰ্বৰ দিনটোত তেওঁ ভবা নাছিল যে ইমান মানুহ গোট খাব, বহু মানুহ গোট খাব, মানুহৰ সমাৱেশ ঘটিব, কিন্তু কালিৰ দৃশ্যপট কিন্তু একেটাই। গতিকে কেৱল ক্ষমা খোজাতেই সীমাবদ্ধ থাকিব নেকি স্বাস্থ্য মন্ত্ৰীগৰাকীৰ এই বিশেষ কথাখিনি বা বিশেষ যি উপদেশ দিছে, হাত ধোৱাৰ কথা কৈছে, মাস্ক পৰিধান কৰাৰ কথা কৈছে, সামাজিক দূৰত্বৰ কথা কৈছে, কিন্তু এই যি দৃশ্য, সেই যি মুহূৰ্তত তেওঁ এই ভাষণ প্ৰদান কৰি আছিল, সেই মুহূৰ্তৰে কিন্তু আন এটা দৃশ্য, সেই মুহূৰ্তত কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব নাছিল। আৰু এই দৃশ্য চালে কিন্তু পৰহিৰ দিনটোৰ অৰ্থাৎ শুক্ৰবাৰৰ দিনটোৰ যি দৃশ্য আছিল, সেই একেই কিন্তু দৃশ্য আছিল। তাত যেনে মানুহৰ সমাৱেশ ঘটিছিল, কালিৰ দিনটোতো একেই পৰিৱেশ আছিল। গতিকে কেৱল কথাতেই সীমাবদ্ধ থাকিব নেকি মন্ত্ৰী পীযুষ হাজৰিকাৰ উপদেশতকৈ আৰ্হি ভাল বুলি এটা কথা আছে, কিন্তু আৰ্হি আমি ইয়াতে ক'ত দেখিবলৈ পাইছোঁ সেয়াহে কিন্তু অতিকৈ লক্ষণীয়। আমি পুনৰবাৰ কৈছোঁ যে এই দৃশ্য হৈছে কালিৰ দিনটোৰ দৃশ্য, যিটো দৃশ্য হৈছে যি ভাষণত তেওঁ উল্লেখ কৰিছে, ক্ষমা খুজিছে ৰাইজক যে তেনেধৰণৰ কোভিড প্ৰট'কল আচলতে ভংগ কৰিব নালাগিছিল বা মানুহ গোট খোৱাৰ কথা তেওঁ গম পোৱা নাছিল, এনেধৰণৰ মন্তব্য তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰিছে। কিন্তু সেই একেই দৃশ্য, এফালে তেওঁৰ মন্তব্য, আনফালে কিন্তু কোভিড প্ৰট'কল মানি চলা দেখিবলৈ নোপোৱাৰ এক দৃশ্য আমি এই মুহূৰ্তত সেয়া দেখাই আছোঁ। আৰু এই সন্দৰ্ভত বিতংভাৱে আৰু কিছু কথা পাতিবলৈ এই মুহূৰ্তত আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীৰ সৈতে। এই মুহূৰ্তত আমি সুশীল পাটোৱাৰীৰ কাষলৈ আহিছোঁ, যিহেতু আমি এক বিষয় আমি ৰাইজক ঈশা নিজৰ দৰ্শকসকলক জনাই আহিছোঁ কালিৰ দিনটোৰ পৰা। এখন শুক্ৰবাৰৰ দিনটোৰ এখন নিৰ্বাচনী সভা, য'ত কোনো ধৰণৰ সামাজিক দূৰত্ব বা কোভিড প্ৰট'কলৰ মানি চলা দেখিবলৈ পোৱা নাছিল আৰু নিৰ্বাচনী সভা আছিল। শুক্ৰবাৰৰ দিনটো লগতে কালিৰ দিনটো, অৰ্থাৎ কালিৰ দিনটোত কিন্তু পূৰ্বৰ দিনটো অৰ্থাৎ শুক্ৰবাৰৰ দিনটোক লৈ কিন্তু ৰাইজক ক্ষমা খুজিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু যি সময়ত তেওঁ ক্ষমা খুজিছে সেই সময়তো কিন্তু সেই একেই পৰিৱেশে দেখিবলৈ পোৱা গ'ল। বৰ্তমান কৰোনা সংহাৰৰ পৰিস্থিতি সকলোৰে জ্ঞাত, গতিকে এই সন্দৰ্ভত প্ৰথমতে আপুনি কি প্ৰতিক্ৰিয়া দিব?
CP প্ৰথমতে মই কৈ থওঁ যে পীযুষ হাজৰিকা এজন সাধাৰণ ৰাজনীতিবিদ নহয়, এজন সাধাৰণ লোক নহয়। বৰঞ্চ পীযুষ হাজৰিকাৰ দায়িত্বত আছে এটা বিশেষ বিভাগ, যিটো কোভিডৰ লগত জড়িত বিভাগ, স্বাস্থ্য বিভাগ। তেওঁ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী, আৰু এজন স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে এক প্ৰকাৰ ক'ব পাৰি যে প্ৰত্যাহ্বান জনাইছে, কোভিডক যেন প্ৰত্যাহ্বান জনাইছে যে আমাক কেনেকৈ আক্ৰমণ কৰে কৰক, এই ধৰণৰ যেন এক প্ৰত্যাহ্বান। আৰু পীযুষ হাজৰিকাই যিটো মন্তব্য কৰিছে বা যি চৰিত্ৰ তেওঁ প্ৰদৰ্শন কৰিছে, সেইটোৰ পৰা এটা কথা ধাৱমান হয় যে সৰুতে ল'ৰা ছোৱালী যি ধৰণৰ কাজিয়া কৰে, সেই ধৰণৰ যেন কাজিয়াৰ বা এক পৰিৱেশ গঢ়ি তুলিছে। তেওঁলোকে কৈছে যে অন্যায় কৰিছে আমিও কৰিম, আৰু অন্যায় কৰিছে অন্য দলে যিসমূহ চৰকাৰত নাই তেনেকুৱা দলবোৰে হয়তো তাত এইবোৰ সভা সমিতি পাতিছে। আৰু তেওঁ এজন দায়িত্বশীল মন্ত্ৰী, আৰু সেই দায়িত্বশীল মন্ত্ৰীজনে এই ধৰণৰ যি তেওঁৰ নীতি প্ৰদৰ্শন কৰিছে সেয়া আজিৰ তাৰিখত আটাইতকৈ ভাবিবলগীয়া কথা। আৰু ইয়াৰ পূৰ্বে পীযুষ হাজৰিকাই কি কৈছিল, মই সেই এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে ইয়াৰ আগতে পীযুষ হাজৰিকাই এজন দায়িত্বশীল মন্ত্ৰীৰ ভূমিকা লৈছিল, আৰু যিটো ভূমিকা লৈছিল ফেঞ্চি বজাৰত, গুৱাহাটীৰ ফেঞ্চি বজাৰত তেনেধৰণৰ এক দায়িত্বশীল ভূমিকা লৈছিল, যিটো এজন মন্ত্ৰীয়ে কৰা উচিত, সেই ধৰণৰ ভূমিকা তেওঁ লৈছিল। কোভিডক লৈ যি ধৰণৰ নীতি নিয়ম পালন কৰিব লাগে, সেই ক্ষেত্ৰত এজন মন্ত্ৰী হিচাপে যি পৰামৰ্শ দিব লাগে, যিভাৱে কঠোৰ হ'ব লাগে, সেই কঠোৰতা পীযুষ হাজৰিকাই দেখুৱাইছিল। আৰু সেই বিশেষ দৃশ্যটো মই মোৰ PCR টীমক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ যে ফেঞ্চি বজাৰত কি কৰিছিলে। মোৰ যদি ভুল হোৱা নাই, সেই দৃশ্য আছিল 7 জুলাইৰ। 7 জুলাইত পীযুষ হাজৰিকাই ফেঞ্চি বজাৰত কি কৰিছিলে সেই দৃশ্যটো মই দেখুৱাব অনুৰোধ জনাইছোঁ। তাৰপাছত আমি আকৌ আহিম আলোচনালৈ। এয়া পীযুষ হাজৰিকা ফেঞ্চি বজাৰত উপস্থিত আছে, আৰু ফেঞ্চি বজাৰত সেই ব্যৱসায়ীসকলক তেওঁ খেদিছিলে, আৰু তেওঁৰ যি নিৰাপত্তাৰক্ষী, সেই নিৰাপত্তাৰক্ষীক তেওঁ লাঠিচাৰ্জ কৰাৰ কাৰণে তেওঁ অনুৰোধ জনাইছিল যে কোভিড প্ৰট'কল নোহোৱাকৈ তেওঁলোক আছিলে। এয়া শুনক পীযুষ হাজৰিকাৰ মন্তব্য। মানুহবিলাক मालिक बोलो से बिजनेस करने के लिए आते हो, मालिक कौन, लोगों को मारते हो। आपको एने के कोई एनका दुकान के केस कम दुकान की बंद करके मालिक एगेंस्ट केस और आइनो उद्धत নহয়। মই আকৌ কৈছোঁ ফাঁচী বজাৰ আইনৰ উদ্ধত নহয়, ফাঁচী বজাৰ অসমৰ মালিক নহয়। ফাঁচী বজাৰৰ মানুহে যদি ভাবে যে আমাৰ পইচা আছে চব কৰিব পাৰিম, সেইটো নহয়। ব্যৱসায় বন্ধ কৰিব দিয়া নহয়, ব্যৱসায়িক আমি ক্ষতি নকৰোঁ। কোনোবাই যদি আইনৰ উদ্ধত গৈ কথা কয়, মই আকৌ কৈছোঁ ফাঁচী বজাৰে যদি অসমৰ মালিক বুলি ভাবে, মই অন্তত নাম। দেখিছে এজন দায়িত্বশীল মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। সঁচাকৈ তেতিয়া পীযুষ হাজৰিকাই যি দায়িত্ব পালন কৰিছিল সেয়া অসমৰ ৰাইজে কিন্তু প্ৰশংসা কৰিছিল। পীযুষ হাজৰিকাই কৈছিল আইনৰ ঊৰ্ধত কোনো নহয়, ফাঁচী বজাৰ আইনৰ ঊৰ্ধত হ'ব নোৱাৰে। আৰু যি সেই একেটা প্ৰশ্নই কিন্তু পীযুষ হাজৰিকাৰ ওপৰতো পৰে, পীযুষ হাজৰিকা আইনৰ ওপৰত নেকি, এজন স্বাস্থ্যমন্ত্ৰী আইনৰ ওপৰত নেকি। আৰু যিটো সময়ত পীযুষ হাজৰিকাই ফেঞ্চি বজাৰত যি ধৰণৰ তেওঁ কঠোৰ নিৰ্দেশ দিছিল বা তেওঁৰ নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ কাৰণে কৈছিল, আৰু দোকান বন্ধ কৰি দিয়াৰ কথা কৈছিল, তেওঁ প্ৰশ্ন কৰিছিল ফাঁচী বজাৰ আইনৰ ঊৰ্ধত নেকি, সেই একেজন পীযুষ হাজৰিকাই যি নীতি প্ৰদৰ্শন কৰিছে BTD নিৰ্বাচনৰ ক্ষেত্ৰত, সেয়া কিন্তু আজিৰ তাৰিখত ভাবিবলগীয়া। সেই একেজন পীযুষ হাজৰিকা হঠাৎ কেনেকৈ পৰিৱৰ্তন হ'ল সেয়াও কিন্তু ভাবিবলগীয়া। তেওঁৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সকলোৱে দেখিছোঁ দিন ৰাতি একাকাৰ কৰি PPE কিট পিন্ধি বা মাস্ক লগাই তেওঁ ৰোগীৰ ওচৰলৈকে গৈছে, সকলো নীতি নিয়ম তেওঁ পালন কৰিছে। আৰু তেওঁৰ কনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই, আৰু পীযুষ হাজৰিকাই যিজন ব্যক্তিক গুৰু হিচাপে মানে হিমন্ত বিশ্ব শৰ্মাক, সেইজন শিষ্য, মই শিষ্য বুলি কৈছোঁ, সেইজন পীযুষ হাজৰিকাই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নীতি নিৰ্দেশনা বা তেওঁ যিবোৰ কাম কৰিছে তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন কৰিবলৈ গৈছে BTDত। আৰু তেওঁ কৈছে যে অন্য দলে কৰিলে আমি কিয় নকৰিম, সেই ধৰণৰ এটা প্ৰশ্ন কৰিছে।
এয়া কেনেকৈ এজন দায়িত্বশীল মন্ত্ৰীৰ ভূমিকা হ'ব পাৰে আৰু যিটো লৈ আজি সমগ্ৰ অসমত প্ৰশ্ন উত্থাপন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে BTAD নিৰ্বাচন বন্ধ কৰিব লাগে কাৰণ BTADত যদি নিৰ্বাচন এই ধৰণে হৈ থাকে তেতিয়াহ'লে কোভিড অকল BTAD নহ'ব সমগ্ৰ অসমত সেই কোভিড বিয়পি পৰিব গতিকে BTAD নিৰ্বাচন সমগ্ৰ অসমৰ স্বাৰ্থত বন্ধ কৰিব লাগে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি মন্তব্য কৰিছে আৰু তেওঁৰে কনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই তাত গৈ এখন বুলি ক'লে ভুল হ'ব কেইবাখনো জনবহুল সভাত গৈ তেওঁ অংশগ্ৰহণ কৰিছে আৰু যেতিয়া সমালোচনা হ'ল সেই জনবহুল সভাত তেওঁ মাথো ক্ষমা খুজিছে তেওঁ কৈছে যে কালি মই ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ আমি তেখেতৰ কথাটো সত্য বুলি ধৰি ল'লোঁ যে তেওঁ সভাত ইমান মানুহ হ'ব বুলি ভবা নাছিল কিন্তু তাৰ নেক্সট ডে তাৰ পৰৱৰ্তী দিনটোত যি ধৰণৰ মানুহ সমাগম হ'ল সেই কথা তেওঁ অনুমান কৰিব পৰা নাছিল নেকি আৰু অতি লজ্জাজনকভাৱে সেই বিশাল জনসমাগমত তেওঁ কৈছে যে মোৰ কালি ভুল হৈ গ'ল কালি ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ কিন্তু একেই ধৰণৰ সমাগম সেই সভাখনতো যিখন সভাত তেওঁ ক্ষমা খুজিছে সেই সভাখনতো কিন্তু একেই জনসমাগম দেখা গ'ল তেওঁ কৈছে যে আমাৰ ৰাইজে আমাৰ ভোটাৰে মাস্ক পিন্ধি এই সভাত অংশগ্ৰহণ কৰিছে আপোনালোকে আমাৰ বেকগ্ৰাউণ্ডত থকা আমাৰ ফটোখন দেখিলে গম পাব দুই এজনে মুখ বা নাক ঢাকি মাস্ক পিন্ধিছে সঁচা কথা কিন্তু গৰিষ্ঠ সংখ্যকে মাস্ক পিন্ধিছে থুতুৰিত কিছুমানৰ মাস্কে নাই আপোনালোকে দেখিলে গম পাব তেনে এখন সভাত পীযুষ হাজৰিকাই বক্তব্য প্ৰদান কৰিছে যে ভোটাৰ ৰাইজ সচেতন ভোটাৰ ৰাইজে সকলো নীতি নিয়ম পালন কৰিছে গতিকে এয়া জল পটপট হৈ পৰিছে প্ৰকৃতাৰ্থত কি হৈছে তাত BTADত কি হৈছে আৰু পীযুষ হাজৰিকাই কি কৰিছে এজন স্বাস্থ্যমন্ত্ৰী হিচাপে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁ কি কাম কৰিছে সেয়া কিন্তু সকলোৱে দেখিছে গতিকে আজিৰ তাৰিখত ক'ব পাৰি যে ৰাজ্যৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা যে তেওঁৰ জ্যেষ্ঠ মন্ত্ৰীজনে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে চৰকাৰখনে কাম কৰিছে কোভিডৰ পৰা ৰাইজক বচোৱাৰ কাৰণে যিমান পাৰি সেই ধৰণৰ কাম তেওঁলোকে হাতত লৈছে আৰু তেওঁৰে এজন কনিষ্ঠ মন্ত্ৰী সেই জ্যেষ্ঠ মন্ত্ৰীৰ কনিষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকাই সকলো নীতি নিয়ম জলাঞ্জলি দি ধোঁৱা চঙত তুলি থৈ তেওঁ জনসমাগমত তেওঁ ভাষণ দিব গৈছে ৰাজনৈতিক ভাষণ যাৰ জৰিয়তে একমাত্ৰ পীযুষ হাজৰিকাৰ ৰাজনৈতিক লাভালাভ কি হয় আমি নাজানো কিন্তু এটা কথা ঠিক যে পীযুষ হাজৰিকাৰ সেই জনসমাগমত দিয়া ভাষণৰ জৰিয়তে সেই জনসমাগমে কিন্তু সমগ্ৰ অসমক ভয়ংকৰ বিপদৰ ফালে ঠেলি লৈ গৈছে চিম্পি হয় নিঃসন্দেহে ক'ব পাৰি এক অতি ভয়ংকৰ দিশলৈ যেন গতি কৰি আছে অসম কাৰণ প্ৰতিদিনে কৰোণাত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে যি সময়ত ফেঞ্চি বাজাৰৰ দৃশ্য আমি ঈশা নিউজৰ দৰ্শকসকলক দেখুৱালোঁ আৰু সেই দৃশ্যত দেখিবলৈ পালে যে কেনেধৰণেৰে আচলতে পদক্ষেপ গ্ৰহণ কৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কিন্তু সেই দৃশ্য আৰু এই কেইদিনৰ যি দৃশ্য শুক্ৰবাৰ আৰু শনিবাৰ এই দুই দিনৰ যি দৃশ্য সেই দৃশ্যই কিন্তু এটা কথা স্পষ্ট কৰে স্থিতিচ্যুত হৈছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকী এক কথা ক'ব পাৰি আৰু এই মুহূৰ্তত আৰু এটা মন্তব্য আছে যে যিটো মন্তব্য কৰিছে যদিহে আন যিসকল ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলসমূহে যদিহে BTADত যদি নিৰ্বাচনী প্ৰচাৰ নচলায় তেনেহ'লে আমিও নচলাওঁ এনেধৰণৰ এক মন্তব্য কৰিছিল মন্ত্ৰীগৰাকী এই মুহূৰ্তত সেই বিশেষ মন্তব্যটি আমি ঈশা নিউজৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ বিনামূলীয়াকৈ ট্ৰিটমেণ্ট কৰি দিছোঁ আৰু মৃত্যুৰ সংখ্যা সকলোতকৈ কম এয়া আমাৰ কাৰণে ভাল খবৰ COVID-19 তাৰে নীতি নিয়ম ভংগ কৰা বুলি আপুনি ভাবিলে নহ'ব চাওক মই ইয়াতে সকলো দলে মিটিং কৰি আছে আমাৰ দলৰ কাৰ্যকৰ্তাই মাতাৰ কাৰণে মই আহিবলৈ বাধ্য হৈছোঁ সকলোৱে নকৰে ময়ো নকৰে সকলোকে আহ্বান জনাইছোঁ যদি সকলোৱে নকৰে আমি কৰা বন্ধ কৰিম ইতিমধ্যে মই দলৰ হৈ কাম কৰি আছোঁ দিনে নিশাই চৰকাৰৰ হৈ কাম কৰি আছোঁ থানাত গছত দিয়া হৈছে গুৰুত্ব নিদিওঁ যিটো COVID-19 হয় পুনৰ সুশীল পাটোৱাৰীৰ কাষলৈ মুহূৰ্তত আহিছোঁ যিহেতু তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে আন ৰাজনৈতিক দলসমূহে যদিহে নিৰ্বাচনী প্ৰচাৰ নচলায় তেনেহ'লে তেওঁলোকেও স্থগিত ৰাখিব এক প্ৰকাৰ ক'ব পাৰি এক অতি দায়সৰা মন্তব্য বুলি ক'ব পাৰি কাৰণ তেওঁ প্ৰশ্নৰ পৰা বিচলিত হৈছে বা যি স্থিতি বৰ্তমানৰ কোভিড সংসাৰৰ স্থিতিটোৰ পৰা কিন্তু তেওঁ বিচলিত হোৱা যেন অনুভৱ হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব চিম্পি এয়া দায়সৰা মন্তব্য নহয় এয়া মই পূৰ্বতেও কৈছোঁ সৰু ল'ৰা ছোৱালীৰ কাজিয়া লাগিলে যি ধৰণৰ পৰিস্থিতি হয় তেনেধৰণৰ কথাই আজি পীযুষ হাজৰিকাই কৈছে যে সৰু ল'ৰা ছোৱালীৰ মাজত যেতিয়া কোনোবাই এচৰ মাৰিলে সিও গৈ পেলাই এচৰ মাৰিব সেই ধৰণৰ ভূমিকা আজি পীযুষ হাজৰিকাই দেখুৱাইছে তেওঁ এজন দায়িত্বশীল এজন স্বাস্থ্যমন্ত্ৰী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তেওঁ কৈছে যে অন্য দলে যদি সভা নকৰে আমিও নকৰোঁ নিদৰ্শন দেখাব লাগে চৰকাৰৰ ফালৰ পৰা তেওঁ চৰকাৰৰ অংশ তেওঁ চৰকাৰৰ এজন মন্ত্ৰী নিদৰ্শন দেখাব লাগিব চৰকাৰৰ ফালৰ পৰা
আৰু তেহে বাকীবোৰে সেই নীতি নিয়ম পালন কৰিব পাৰে কিন্তু তেওঁ হৈছে আকল কোচ তেওঁ কৈছে যে নহয় অন্য দলে যদি কৰে আমিও কৰিম এইটো কেনেধৰণৰ নীতি শাসন আছে তেওঁলোক আৰু তেওঁলোকে অনুকৰণ কৰিছে বাকী দলবোৰে কি কৈছে আজি দেখিছে যে সাধাৰণ জনতাক সচেতন কৰাৰ কাৰণে বিভিন্ন নীতি অৱলম্বন কৰিছে জৰিমনা বিহাইছে সাধাৰণ মাস্কখন নিপিন্ধাৰ কাৰণে 500 টকা জৰিমনা বিহিছে চৰকাৰে এই নীতিক ৰাইজে সমালোচনা কৰা নাই ৰাইজে কৈছে ঠিকেই আছে যে কোভিড যদি আমি প্ৰতিহত কৰিব লাগে তেনেহ'লে এই ধৰণৰ কঠোৰ নীতি চৰকাৰে গ্ৰহণ কৰিব লাগিব যাৰ কাৰণে জৰিমনা দিয়াক লৈ ৰাইজে কিন্তু আপত্তি কৰা নাই জৰিমনা যিয়ে মাস্ক পিন্ধা নাই যিয়ে কোভিড প্ৰট'কল মনা নাই তেওঁলোকৰ জৰিমনা লৈছে সেয়া সকলো ৰাইজে প্ৰশংসা কৰিছে চৰকাৰে কঠোৰ হ'ব তাতকৈ বেছি কঠোৰ হ'ব লাগে বুলি বিভিন্ন ৰাইজে কৈছে কিন্তু সেই একেখন চৰকাৰৰ মন্ত্ৰীয়ে কিন্তু তেওঁলোকে ভাগ ধৰিছে যে অন্যায় কৰিছে আমি কিয় নকৰিম এয়া কোনো কাৰণত এজন মন্ত্ৰী চৰিত্ৰ হ'ব নোৱাৰে মই কৈছোঁ যে ৰাজনৈতিক লাভালাভ তেওঁলোকৰ কি হ'ব সেয়া অন্য কথা কিন্তু পীযুষ হাজৰিকাৰ যি মন্তব্য সেই মন্তব্য অতি নিন্দনীয় পীযুষ হাজৰিকাই কৈছে সেই সভাতে তেওঁ বক্তব্য কৈছে যে ৰাইজ আপোনালোকক মই বিপদত নেপেলাওঁ আজি পীযুষ হাজৰিকাটো এজন সাধাৰণ মন্ত্ৰী বুলি মই কৈছোঁ আমাৰ অসমৰ মন্ত্ৰী আজি সমগ্ৰ বিশ্বই কোভিডৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিষেধক উলিয়াব পৰা নাই গতিকে পীযুষ হাজৰিকাৰ পকেটত কি ধৰণৰ এই ধৰণৰ দৰৱ আছে যে ৰাইজক বিপদত নেপেলোৱাকৈ তেওঁ বচাব পাৰিব এখন বিশাল জনসমাগম আছে য'ত WHO পৰা নীতি নিৰ্দেশনা দিয়া আছে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে নীতি নিৰ্দেশনা দিছে কি কৰিব লাগিব কিমান মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব মাস্ক পিন্ধিব লাগিব মাস্ক সঘন সলাব লাগিব হাত ধুব লাগিব জনসমাগম পৰিহাৰ কৰিব লাগিব সকলো নীতি নিৰ্দেশনা দিছে আৰু সেই সভাত পীযুষ হাজৰিকাই ৰাইজক অভয় বান্ধি দিছে যে ৰাইজ মই আপোনালোকক বিপদত পৰিব নিদিওঁ কোভিডত আপোনালোক আক্ৰান্ত নহয় পীযুষ হাজৰিকাই সেই কথাও ৰাজহুৱা কৰিব লাগে যে এই ধৰণৰ ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত এই ধৰণৰ হাজাৰ হাজাৰ লোক সমাগত হোৱাৰ পাছত কোভিডত আক্ৰান্ত নোহোৱাৰ কি মন্ত্ৰ আছে পীযুষ হাজৰিকাৰ সেই কথা সমগ্ৰ বিশ্বক জনাব লাগে যদি পীযুষ হাজৰিকাৰ সেই মন্ত্ৰৰ জৰিয়তে পীযুষ হাজৰিকাই যি অভয় বান্ধি দিছে সেই অভয় বান্ধি সমগ্ৰ বিশ্বই নিশ্চয়কৈ অনুসৰণ কৰিব কাৰণ এজন ৰাজ্যিক মন্ত্ৰী কৈছে এয়া কিন্তু কম গুৰুত্বপূৰ্ণ কথা নহয় এজন ৰাজ্যিক মন্ত্ৰীৰ মুখেৰে ওলাইছে যে বিশাল জনসমাগমক তেওঁ সম্বোধি কৈছে যে আপোনালোকক বিপদত পেলাব নিদিওঁ বিপদত আপোনালোক নপৰে মই বচাম অৰ্থাৎ পীযুষ হাজৰিকাই বচোৱাৰ মন্ত্ৰটো সকলো ৰাইজক সমগ্ৰ বিশ্বৰ ৰাইজক তেওঁ জনাব লাগে তেতিয়া হয়তো WHO সেই পীযুষ হাজৰিকাৰ নীতি অৱলম্বন কৰিব সমগ্ৰ বিশ্বক ক'ব পাৰিব যে ঠিকেই আছে আপোনালোক জনসমাগমত থাকিলেও কোনো ধৰণৰ বিপদ নহয় কাৰণ মন্তব্য কৰিছে পীযুষ হাজৰিকাই গতিকে পীযুষ হাজৰিকাই সেই মন্তব্য ৰাজহুৱা কৰিব লাগে যে তেওঁ কি ধৰণে এই জনতাক হাজাৰ হাজাৰ জনতাক যে কোনো ধৰণৰ কোভিড প্ৰট'কল মনা নাই সেই জনতাক কি ধৰণে বচাব সেয়াও কিন্তু ৰাজহুৱা কৰিব লাগে আৰু জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনিষ্ঠ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা সেই কথা জানিব লাগে যে তেওঁৰ হাতত কি মন্ত্ৰ আছে কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও ৰোগীক লগ কৰিব যোৱাৰ সময়ত PPE কিট পিন্ধিছে তেওঁ অনবৰত আমি যেতিয়াই দেখিছোঁ মাস্ক পিন্ধিছে আৰু যি ধৰণৰ নীতি নিয়ম পালন কৰিব সেই ধৰণৰ নীতি নিয়ম পালন কৰি আছে গতিকে তেনেস্থলত হয়তো এই নীতি নিয়মৰ প্ৰয়োজনীয় নহ'ব কাৰণ পীযুষ হাজৰিকাৰ পকেটত যি ধৰণৰ নীতি আছে সেই নীতিৰ কাৰণে হয়তো আমি যিবোৰ নীতি পালন কৰি আছোঁ সেই নীতিৰ হয়তো কোনো প্ৰয়োজনীয় নহ'ব চিম্পী হয় সুশীল পাটোৱাৰী আপুনি অতি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এনে কি মন্ত্ৰ আছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীৰ হাতত যিয়ে জনসভাত অংশগ্ৰহণ কৰা ৰাইজক কোভিডৰ পৰা ৰক্ষা কৰিব পাৰিব অতি এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক সুশীল পাটোৱাৰীয়ে হয় আৰু এই কথা নিঃসন্দেহে আচলতে ৰাইজৰ মাজত এই প্ৰশ্ন উত্থাপিত হোৱাটো বা এই প্ৰশ্নৰ উদয় হোৱাটো অতি স্বাভাৱিক কথা কাৰণ যি সময়ত কৰোনাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সকলো ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে সামাজিক দূৰত্ব অবিহনে আচলতে থকাটো এক অতি লক্ষণীয় বিষয় কিন্তু যিটো দেখিবলৈ পোৱা গৈছে যে বৰ্তমানৰ নিৰ্বাচনী সময়ত BTAD নিৰ্বাচনী প্ৰচাৰ সভাত যি দেখিবলৈ পোৱা গৈছে খুদ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিড প্ৰট'কল ভংগ কৰিছে জনসভা সম্বোধন কৰিছে য'ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে কিন্তু তেওঁলোকক অভয় বাণী দিছে যে তেওঁলোকক কৰোনাৰ পৰা ৰক্ষা কৰিব বিপদৰ পৰা ৰক্ষা কৰিব আচলতে এক অতি গুৰুত্বপূৰ্ণ বিষয় যে কি এনে মন্ত্ৰ আছে যিহেতু আপুনি উল্লেখ কৰিছে যে কি মন্ত্ৰ আছে যি মন্ত্ৰই আচলতে সেই ৰাইজক ৰক্ষা কৰিব মহামাৰী কোভিডৰ পৰা এক অতি লক্ষণীয় বিষয় আৰু এয়া ৰাইজে বিচাৰ কৰিব প্ৰকৃতাৰ্থত কি চলি আছে কোভিডৰ নামত আচলতে আমি সকলোৱে কোভিডৰ যি নীতি নিৰ্দেশনা সেয়া মানি চলিবই লাগিব কোভিডক আমি প্ৰত্যেকে প্ৰতিহত কৰিবই লাগিব কিন্তু তেনেস্থলত যেতিয়া যাৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হয় তেওঁৱে যেতিয়া খুদ সেই ভংগ কৰে তাৰ বিচাৰ কি হয় কিন্তু সেয়া লক্ষণীয় হ'ব এতিয়ালৈকে কিন্তু কোনো ধৰণৰ আচলতে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে জ্যেষ্ঠ স্বাস্থ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কালিৰ দিনটো ৰক্ষণাবেক্ষণ প্ৰদান কৰিছিল কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাত এই সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া দিব এই মুহূৰ্তত
হয় সুশীল পাটোৱাৰী নিশ্চয় কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'ব পাৰি যে পীযুষ হাজৰিকাক ৰক্ষণাবেক্ষণ দি পেলাই তেওঁ এটা কথা কৈছিল যে অন্য দলবোৰে কৈছে আৰু যিটো কথা আজি পীযুষ হাজৰিকাই কৈছে যে অন্য দলবোৰে কৈছে গতিকে বিজেপি নিৰূপায় কিন্তু তাৰ লগতে তেওঁ এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে এই নিৰ্বাচন ৰাইজৰ স্বাৰ্থত এই নিৰ্বাচন পিছুৱাব লাগে সাময়িকভাৱে এই নিৰ্বাচন বন্ধ ৰাখিব লাগে বুলি তেওঁ কালি কৈছিল আৰু তেওঁলোকে ইতিমধ্যে লিখা মেলা কৰা বুলিও কৈছে যে তেওঁলোকে নিৰ্বাচনী আয়ুক্তক সেই বিষয়ত ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি মন্তব্য কৰিছে আৰু এটা কথা চিম্পি পীযুষ হাজৰিকাই আজিৰ তাৰিখত যি স্থিতি লৈছে এক কথাত ক'ব পাৰি যে নাওবুলিয়ত টিঙৰ পৰা ননমা যি স্থিতি পীযুষ হাজৰিকাই গ্ৰহণ কৰিছে ইয়াত কিন্তু দুটা দিশ ওলাই পৰে প্ৰথম কথা পীযুষ হাজৰিকা মই যিটো কথা ক'লোঁ পীযুষ হাজৰিকাই হাজাৰ হাজাৰ ৰাইজক সম্বোধি কৈছে যে আপোনালোক বিপদত নপৰে মই আছোঁ মই আপোনালোক বচাম অৰ্থাৎ হয়তো তেওঁৰ হাতত কিবা এটা অস্ত্ৰ আছে যে ৰাইজক ক'ভিডৰ পৰা তেওঁ বচাব পাৰিব আৰু নহ'লে তেওঁ জ্যেষ্ঠ মন্ত্ৰী যাক তেওঁ গুৰু হিচাপে জ্ঞান কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁ প্ৰাকে প্ৰকাৰে প্ৰত্যাহ্বান জনাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁ হয়তো গোটেই চৰকাৰখনকো প্ৰত্যাহ্বান জনাইছে যে তোমালোকে যি কৰি আছা মই কিন্তু এই ক'ভিডৰ প্ৰট'কল নামানো আৰু মোৰ যি নীতি সেই নীতি মই পালন কৰিম সেই ধৰণৰ যেন এক স্থিতি দেখুৱাইছে পীযুষ হাজৰিকাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি কৈছোঁ যে অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজিৰ তাৰিখত ভাল পায় নাপায় সেই এটা অন্য বিতৰ্কৰ কথা কিন্তু ক'ভিডৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কষ্ট কৰিছে আৰু সেই কথা ৰাইজে দেখিছে দিন ৰাতি একাকাৰ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হাস্পতালে ঘূৰিছে ৰোগীৰ খবৰ লৈছে সকলো কৰিছে আৰু কৰিছে কেনেকৈ যে ক'ভিড প্ৰট'কল মানি পেলাই তেওঁ কৰিছে তাৰ বিপৰীতে তেওঁৰে কনিষ্ঠ মন্ত্ৰী ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে নাই এইবোৰ কোনো কথা নাই আপোনালোকে তেওঁ কৈছে যে আপোনালোকৰ কোনো বিপদ নহয় মই আপোনালোকক বচাম তেওঁ ৰাইজক সম্বোধি কৈছে যে আপোনালোকে মাস্ক পিন্ধিছে মই কৈছোঁ যে আমাৰ বেকগ্ৰাউণ্ড যিখন আমি ফটো দেখুৱাইছোঁ তাত আপোনালোকে দেখিছে যে দুই এগৰাকীয়ে মাস্ক পিন্ধিছে ঠিকেই আছে কিন্তু আপুনি তাতে যদি লক্ষ্য কৰে অন্ততঃ 70% লোকে মাস্ক হয়তো নাক মুখ ঢাকি পেলাই পিন্ধা নাই বা কোনোবাই মাস্কেই পিন্ধা নাই তেনেকুৱা সেই ছবি নিশ্চয় মিছা কথা নকয় আমাৰ পিছফালে আমি ছবিখন আমি দেখুৱাই দিছোঁ গতিকে তেনে এক পৰিস্থিতিত যদি পীযুষ হাজৰিকাই তেনেকুৱা স্থিতি গ্ৰহণ কৰে মই কৈছোঁ যে তাত দুটা কথাই ওলাব পাৰে এটা হয়তো পীযুষ হাজৰিকাৰ হাতত ক'ভিডৰ অস্ত্ৰ আছে ক'ভিডক প্ৰতিহত কৰিব পৰা অস্ত্ৰ আছে আৰু নহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰখনক প্ৰত্যাহ্বান জনাই পীযুষ হাজৰিকাই এই ধৰণৰ স্থিতি গ্ৰহণ কৰিছে হয় সুশীল পাটোৱাৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছে যে আমি এই দৃশ্য আকৌ পুনৰবাৰ দেখুৱাইছোঁ ঈশা নিজৰ দৰ্শকসকলক এয়া শুক্ৰবাৰৰ দৃশ্য শনিবাৰৰ দৃশ্য শুক্ৰবাৰৰ দিনটোত আচলতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাকে লৈ সমগ্ৰ ৰাজ্যজুৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেই তাৰ পৰৱৰ্তী দিনটোত অৰ্থাৎ শনিবাৰৰ দিনটো এইখন সভাতে তেওঁ কিন্তু ৰাইজক ক্ষমা বিচাৰিছিল আৰু কৈছিল যে ইমান আচলতে বহু মানুহৰ সমাগম হ'ব বুলি তেওঁ ভবা নাছিল যাৰ বাবে আচলতে তেওঁ ক্ষমা প্ৰাৰ্থী এনেধৰণৰ মন্তব্য কৰিছিল কিন্তু যিখন সভাত তেওঁ এই মন্তব্য কৰিছে সেইখন সভাতে কিন্তু সেই পূৰ্বৰ দিনৰ যি পৰিৱেশ আছিল সেই একেই পৰিৱেশ কিন্তু সেই শনিবাৰৰ দিনটোত যিখন সভাত তেওঁ ক্ষমা বিচাৰিছে সেই সভাখনত দৃশ্য দেখিবলৈ পোৱা গৈছে যিটো সময়ত ফেন্সি বাজাৰত গৈ সামাজিক দূৰত্ব নথকাৰ কাৰণে অতি উগ্ৰমূৰ্তি ৰূপ ধাৰণ কৰিছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অতি সবল স্থিতি গ্ৰহণ কৰিছিল কিন্তু সেইজন একেই স্বাস্থ্যমন্ত্ৰীয়ে কিন্তু এই কেইদিনত দেখিবলৈ পোৱা নাই সেই সবল স্থিতি প্ৰকৃততে ক'ভিড শেষ হৈছে নেকি এনেধৰণৰ প্ৰশ্ন কিন্তু এতিয়া ৰাইজৰ মনত উত্থাপিত হৈছে যে ক'ভিড প্ৰকৃততে ক'ভিড বৰ্তমানে শেষ হৈছে নেকি অন্ত পৰিছে নেকি ক'ভিডৰ বা ক'ভিডৰ নামত প্ৰকৃততে কি চলি আছে ভাবিবলৈ বাধ্য হৈছে এয়া আমি কোৱা কথা নহয় এয়া ৰাইজে ভাবিবলৈ বাধ্য হৈছে কাৰণ এইভাৱে ভাবিবলৈ বাধ্য হৈছে যে যিজন স্বাস্থ্যমন্ত্ৰীয়ে ৰাইজক বাৰে বাৰে আহ্বান জনাই নিৰ্দেশনা জাৰি কৰা হৈছে যে যিসকল লোকে ক'ভিড প্ৰট'কল ভংগ কৰিছে তেওঁলোকৰ শাস্তি কঠোৰৰ পৰা কঠোৰতম হোৱা উচিত বা যেনেধৰণৰ আচলতে কোৱা হৈছে যে জৰিমনা বিহা হৈছে সেইসকল লোকে কিন্তু জৰিমনা সাধাৰণ জনতাই ভৰিব লগা হৈছে আৰু সামাজিক দূৰত্ব মানি চলিবলগীয়া হৈছে যিজন ব্যক্তিৰ নিৰ্দেশত আচলতে এনেধৰণৰ নিৰ্দেশনা ব্যক্তিগৰাকীৰ তৰফৰ পৰা চলিছে কিন্তু সেইজন একে ব্যক্তিয়ে কিন্তু দেখিবলৈ পোৱা গৈছে যি ক'ভিড প্ৰট'কল সাধাৰণ জনতাৰ বাবে আছে সেই সাধাৰণ জনতাই কৰিলে দুখ হয় কিন্তু সেই মন্ত্ৰীগৰাকীয়ে বা সেই ব্যক্তিগৰাকীয়ে কৰিলে কিন্তু দুখ নহয় এয়া এতিয়া সকলোৰে মনত উদয় হৈছে সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে প্ৰকৃততে ক'ভিডৰ নামত ৰাজ্যত কি চলি আছে প্ৰকৃততে ক'ভিড শেষ হৈছে নেকি বুলি প্ৰশ্নটো আমি এইভাৱে উত্থাপিত কৰিছোঁ এয়া আমি কোৱা কথা নহয় পুনৰবাৰ কৈছোঁ ৰাইজৰ মনত উত্থাপিত হোৱা এটা প্ৰশ্ন যিজন ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে ফেন্সি বাজাৰত গৈ সামাজিক দূৰত্ব নথকাৰ কাৰণে অতি
এক সবল স্থিতি গ্ৰহণ কৰিছিল সেইজন মন্ত্ৰীয়ে কিন্তু শেহতীয়াকৈ সেই একেইখিনিৰ দৃশ্য তেওঁ নিজে সৃষ্টি কৰিছে তেওঁৰ সন্মুখত অগণন জনতা আছে যি জনতাৰ মুখত দেখিবলৈ পোৱা নাই মাস্ক বা সামাজিক দূৰত্ব নাই বাৰে বাৰে এই সময়ত কৈ থকা হৈছে যে সামাজিক দূৰত্ব মানিব লাগে আৰু মাস্ক পৰিধান কৰিব লাগে কোভিডক আমি কোভিডৰ পৰা নিজকে ৰক্ষা কৰিব লাগে যি সময়ত কৈ থকা হৈছে কেৱল কৈ থকা বুলি নহয় যি সময়ত কোভিডৰ বলি হৈছে লোকসকল এইসমূহ কাৰণৰ বাবে কিন্তু যি সেই কাৰণসমূহৰ কিন্তু পুনৰাবৃত্তি ঘটাইছে সেই কাৰণসমূহ দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীৰ এই জনসভাত এই দুটাকৈ দৃশ্য দেখুৱাই আছো এই দৃশ্য এটা দৃশ্য হৈছে 7 জুলাইৰ দৃশ্য যিটো ফেন্সি বাজাৰত গৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এক অতি তেওঁ সবল স্থিতি গ্ৰহণ কৰিছিল আন এক দৃশ্য হৈছে জনসভাৰ দৃশ্য দুটাকৈ দৃশ্য দেখুৱাই আছো 7 জুলাই যেটো দৃশ্য দেখুৱাই আছো তাত দেখিবলৈ কোৱা হৈছে যে সকলোৱে সামাজিক দূৰত্ব মানি চলিছে কিন্তু যি দৃশ্য আমি এফালে দেখুৱাই আছো অৰ্থাৎ কালিৰ দিনটোৰ যেটো দৃশ্য দেখাইছো তাত কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব মনা এয়া মানি চলা দেখিবলৈ পোৱা নাই গতিকে ৰাইজে বিচাৰ কৰিব প্ৰকৃততে এয়া কেনে ধৰণৰ স্থিতি বা তেওঁ প্ৰকৃততে কি কৰিবলৈ গৈছে কোন দায়ী জনতাই কৰিলে যদি দুখ হয় তেনেহলে এগৰাকী নেতা বা এগৰাকী মন্ত্ৰীয়ে কৰিলে হেয়া কিয় দুখ নহয় এতিয়া প্ৰত্যেকৰে মনত উত্থাপিত হোৱা এটা প্ৰশ্ন আৰু ইয়াৰ বিচাৰ নিশ্চয়কৈ হ'ব ৰাইজে বিচাৰিব যে মন্ত্ৰীগৰাকীৰ এই যি কোভিড নীতি উলংঘা কৰিছে সেই উলংঘাৰ বিচাৰ হওক এয়া প্ৰতিগৰাকী ৰাইজে বিচাৰিব এই মুহূৰ্তৰ পৰা বিদায় লৈছো